ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালে আজি আমি উলহ মালহেৰে ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটিত পদ্মশ্ৰী অসম গৌৰৱ পখিলা লেপথপি ডাঙৰীয়াদেনী আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজি পতাকা উত্তোলনৰ আমি ৬২খন পতাকা উত্তোলনেৰে আজি অনুষ্ঠানটি আমি শুভাৰম্ভ কৰোঁ আৰু এই অনুষ্ঠানটিত আজি এই সমূহ বিশ্ববিদ্যালয় পৰিয়ালৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আজি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আমি সুচাৰুৰূপে অনুষ্ঠিত কৰোঁ আৰু এই আপাহতে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু আশা ৰাখিছোঁ অসমৰ ৰাইজত ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়খনক আমি ভাৰতবৰ্ষৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ম বুলি আমি আশা প্ৰকাশ কৰোঁ। আজি উজনি অসমৰ ডিব্ৰুগড় মহাবিশ্ববিদ্যালয়ত মই আহিব পাৰিছোঁ, ইমান ভাল লাগিছে। আজি মোৰ নতুন জীৱন গঢ়ি উঠা নিচিনা লাগিছে আৰু ইয়াৰ বিশ্ববিদ্যালয়ৰ সকলো সদস্যসকলে মোক ইমান মান সন্মানেৰে মৰম চেনেহেৰে মোক আঁকোৱালি লৈছে, তেওঁলোকে সেৱা শুশ্ৰূষা কৰিছে। মোৰ মানে বেলেগ ধৰণৰ মোৰ এটা সাহস আৰু বাঢ়ি আহিছে। মোৰ খুব ভাল লাগিছে। আজি দিনটো ইমান সুন্দৰকৈ ভাল লাগিছে আৰু চলি যাব বুলি মই ভাবিছোঁ আৰু আগন্তুক মই যিমানখিনি কৰিবলগীয়া মোৰ আশা আছিলে সকলো আপোনালোকৰ পৰাই ইয়াত মহাবিশ্ববিদ্যালয়ৰ সকলো সদস্যসকলৰ পৰাই মই সাহসটো পাম আৰু কৰি আগবাঢ়িবলৈ মোৰ সুযোগ সুবিধা মোৰ হ'ব বুলি পেলাই মই আশা ৰাখিছোঁ। খুবেই ভাল লাগে। লগত কামো কৰিছে, তেখেতক খুব ওচৰৰ পৰা পাইছে। আজি এনেকৈ সি আমাৰ পৰা জীয়াই আছে বুলি মোৰ আজি আশা। মই তাক কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু নোৱাৰিম পাহৰিবলৈ আৰু যে তাৰ সকলো আত্মাৰ দ্বাৰা যে আমাক গোটেই অসমবাসী সকলো কাৰ্যত সকলো ক্ষেত্ৰত তাৰ দ্বাৰাই আমি আগবাঢ়ি যাব পাৰিম, আমি সাহস পাম, মই এইটোৱে ভাবিছিলোঁ। গতিকে মই আজি এই প্ৰগ্ৰামটো খুব ভাল লাগিছে, মোৰ খুব আনন্দ পাইছোঁ। ৬১ বছৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছে। পোনপ্ৰথমে মই বিশ্ববিদ্যালয়ৰ এই প্ৰতিষ্ঠা কালত জড়িত হৈ থকা যিসকল ব্যক্তি আমাৰ মাজত নাই সেইসকললৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু বৰ্তমান উপস্থিত থকা সকলোকে মই মোৰ বিশ্ববিদ্যালয়ৰ সমূহ পৰিয়ালৰ হৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ বিশ্ববিদ্যালয়খন এই দুটামান বৰ্ষত বিশেষকৈ গৱেষণাৰ দিশত যথেষ্ট আগবাঢ়ি গৈছে। বিশেষকৈ আমি ভাৰতৰ ২৬খন বিশ্ববিদ্যালয়ৰ ভিতৰত যিটো PM উষাৰ মাল্টিডিচিপ্লিনেৰী এণ্ড এডুকেশ্যন ৰিচাৰ্চৰ কাৰণে আমি স্বীকৃতি পাইছোঁ আৰু সেই লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো আমাক ১০০ কোটি টকাৰ অনুদান দিছে আৰু সেইখিনি অনুদানেৰে আমাৰ বিশ্ববিদ্যালয়খনক বিশ্বৰ এখন মানদণ্ড থকা বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবৰ কাৰণে ইতিমধ্যে আমি আগবাঢ়িছোঁ আৰু বিশ্ববিদ্যালয়ত বৰ্তমান বিশ্ববিদ্যালয়ৰ মুৰব্বী হিচাপে মই আটাইতকৈ সুখী হোৱাৰ কথাটো হ'ল কি, মই মুৰব্বী হিচাপে বিশ্ববিদ্যালয়ত আজিলৈকে আন কোনো এডমিনিষ্ট্ৰেটৰে এইটো সুবিধা পাইছিলে নে নাই নাজানো। মই বিশ্ববিদ্যালয়ৰ চাফাই কৰ্মীৰ পৰা একেবাৰে জ্যেষ্ঠ যিজন বিষয়াই হওক বা জ্যেষ্ঠ যিজন আমাৰ প্ৰাধ্যাপক আছে সকলোৱে সমানে সহযোগিতা কৰিছে। মই এই ক্ষেত্ৰত বিশ্ববিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ময়েই হওক বা পঞ্জীয়কেই হওক অকণো অসুবিধা নোপোৱাটো বিশ্ববিদ্যালয়ৰ কাৰণে এটা বৰ ধনাত্মক দিশ বুলি মই আজিৰ দিনটোত অনুভৱ কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।